বহুত এই বিচাৰে ডাম্পাৰ বিচাৰি থাকে আমাৰ তাত এখন ডাম্পাৰ আছে 12 2022 গাড়ী ইয়াৰ দাম ৰাখিছো আমি 12 লাখ টকা 23 চনৰ গাড়ী ইয়াৰো বহুত ডিমান্ড আছে মাৰ্কেটত 6,50,000 টকা দিলে আমাৰ পৰা লৈ যাওক 2024 চনৰ গাড়ী ইয়াৰ দাম ৰাখিছো আমি 4,50,000 টকা মেজিক এক্সপ্ৰেছ 2023 চনৰ গাড়ী ইয়াৰো দাম ৰাখিছো আমি 4,30,000 টকা 2022 এখন 5,30,000 টকা দাম ৰাখিছো বহুত ডিমান্ড গাড়ী কমাৰ্চিয়েলৰ 2022 চনৰ গাড়ী 5 লাখ এখন 5,70,000 টকা নমস্কাৰ মই তপন মহন্ত উন্নতি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো এছ সলিউশন বৰাগাঁও এপিনে আহক আপুনি আগবাঢ়ি আহক আপোনাক যেনেকুৱা ধৰণৰ গাড়ী লাগে আপুনি যদি ভাবি আছে প্ৰাইভেট নাম্বাৰ প্লেটত গাড়ী লাগে বা সৰু গাড়ী লাগে বা কমাৰ্চিয়েলত আপোনাক সৰু গাড়ী লাগে এচি গ'ল্ড লাগে মহিন্দ্ৰাৰ গাড়ী লাগে টাটাৰ লাগে আৰু বা আপোনাক ডাঙৰ গাড়ী লাগে যেনেকৈ ট্ৰাক লাগে ডাম্পাৰ লাগে সকলো ধৰণৰ গাড়ী দাৰাটাৰ আপোনালোকে পাই যাব আপুনি আহি থাকিলেও শেষ নহ'ব আপোনালোকৰ যদি চিভিল প্ৰফাইল ভাল থাকে তেতিয়াহ'লে মিনিমাম কিবা এটা ডাউন পে'মেণ্ট লৈ আপোনালোকে এছ সলিউশন বৰাগাঁও ভিজিট কৰক মই আপোনালোক এড্ৰেছটো এবাৰ কৈ দিছোঁ আপোনালোকে যদি বশিষ্ঠ চাৰিআলিৰ পিনৰ পৰা আহে তেতিয়াহ'লে ঠিক গড়চুক ফ্লাইঅভাৰখন পাৰ হৈয়ে আপোনালোকে লেফ্ট চাইডে দাদাহঁতৰ ডিলাৰটো পাই যাব আৰু যদি আপোনালোকে জালুকবাৰী পিনৰ পৰা আহে তেতিয়াহ'লে গড়চুক ফ্লাইঅভাৰখন ঠিক ষ্টাৰ্ট হোৱাৰ ৰাইট চাইডে দাদাহঁতৰ ডিলাৰটো ষ্টকবিলাক মই এবাৰ দেখাই দিছোঁ ইপিনে হওক অলপ ষ্টকবিলাক দেখাই দিয়ক সৰু গাড়ীৰ পৰা ডাঙৰ গাড়ী সকলো ধৰণৰ গাড়ী আছে যেনেকৈ ধৰক আপোনাক ইকো ভেন লাগে বা মাৰুতি ভেন লাগে বা একদম মিনিমাম কম প্ৰাইচত 80-90,000 টকাটো যদি গাড়ী লাগে তেতিয়াহ'লে দাদাহঁতৰ ইয়াতে পাই যাব ঠিক আছে বলক এতিয়া আমি আৰম্ভ কৰোঁ ধুনীয়া গাড়ী তুমি এবাৰ দেখাই দিয়া গাড়ীখন 2023 গাড়ী গাড়ীখনো খুব ধুনীয়া হৈ আছে বিৰাট ধুনীয়া টায়াৰ বিলাকো তুমি একো কাম কৰিবলৈ নাই গাড়ীখনত খালি যাব লাগে আৰু চলাব লাগে এইখন আৰু এটা সাৰপ্ৰাইজিং চোৱা তুমি এখন কন্টেইনাৰ বডি আচ্ছা কন্টেইনাৰ বডি আছে হয় এখনো প্ৰাইসটো কিমান কৈছে এইখন 10 লাখ মান টকা আহিব কি কয় কো কমাৰ্চিয়েলত আছে আৰু আপোনাৰ পেসেঞ্জাৰ গাড়ী এখন টাটা মেজিক তোমাৰ 2024 চনৰ এখন 4,20,000 টকা ৰাখিছো এখন তোমাৰ 2023 চনৰ গাড়ী এখন 4,50,000 টকাৰ ইয়াৰ দাম 2023 গাড়ী ইয়াৰ দাম ৰাখিছো 2,70,000 টকা বিচাৰে আপুনি যদি বিচাৰি আছে টাটাৰ ব্লু কালাৰৰ 2 টন পাছিঙত তেতিয়াহ'লে এখন চাব পাৰে কেতিয়াৰ গাড়ী এখন তোমাৰ 2023 গাড়ী বহুত ডিমান্ড থকা গাড়ী ইয়াৰ দাম ৰাখিছো আমি 7,20,000 টকাকে দুইখন গাড়ী আছে দুইখনো 2023 গাড়ী এখন আছে 2 টন পাছিং দুইখনো 2 টন পাছিং বহুত ধুনীয়া কণ্ডিশ্যনত আছে দুইটাৰ সেম দাম ৰাখিছো আমি 7,20,000 টকাকে লৈ যাব পাৰিম এইখন 2022 চনৰ গাড়ী ইয়াৰ দাম ৰাখিছো আমি 9,50,000 টকা অন টেবুলত আমি কিবা নহয় কিবা এটা ডিসকাউন্ট কৰি দিম 2023 গাড়ী 18-15 22 ফুটি এখন গাড়ীখন 12.5 টন মান পাছিং হ'ব 12.5 টন পাছিঙত আছে 2023 গাড়ী টাটাৰ গাড়ী আৰু মই টায়াৰ বিলাকৰ কণ্ডিশ্যন দেখাইছো খুব ধুনীয়া হৈ আছে বহুত ধুনীয়া টায়াৰ কণ্ডিশ্যনো ভাল দাদা এখনৰ দামটো কিমান কৈছে 16,50 মান দিলে ওলাই যাব 50,000 টকা নেক্সট আৰু এখন আছে আপোনাৰ 19-16 এখন আছে 19-16 বিৰাট ডিমান্ড থকা গাড়ী 2024 চনৰ গাড়ীখন একদম নতুন হৈ আছে তুমি চোৱা লুক চাব পাৰা প্ৰফাইলটো ইয়াৰ দাম ৰাখিছো 18 লাখ টকা 18 লাখ টকা দাদা এইখন যদি লয় ডাউন পেমেণ্ট কিমান দিব লাগিব ডাউন পেমেণ্ট 3-3.5 লাখ দিলে আমি ওলাই দিম 4 লাখ টকাটো ওলাই যাব ইয়াতো আপোনাৰ ফিঅ'ৰো 7 এখন বিৰাট ধুনীয়া সৰু গাড়ী 4 টন পাছিং আছে ইয়াৰ দাম ৰাখিছো আমি 9 লাখ টকা 2024 চনৰ গাড়ী 2024 গাড়ী একদম নতুন দাদাই দাম কৈছে আপোনালোকে আহক আৰু কিবা এটা চাই দিব নেক্সট আছে এখন লেলেনৰ কি আছিল এখন অশোক লেলেনৰ ইকোমেট 2023 চনৰ গাড়ী এখন 20 ফুটি ইয়াৰ পাছিং 12 টন মান পাই যাব ইয়াৰ দাম ৰাখিছো আমি গোটেইখিনি পেপাৰ চেপাৰ আপডেট কৰি 16 লাখ টকা 16 লাখ টকা হিৰো ফাইনান এক্সপি এইখন তোমাৰ 2022 চনৰ গাড়ী ইয়াৰ দাম ৰাখিছো আমি 10 লাখ মান টকা আৰু কিবা নেগোচিয়েবল আমি অফিচত আহিলে কৰি দিম 21 চনৰ গাড়ী ইয়াৰ দামটো ৰাখিছো 7 লাখ টকা 7 লাখ টকা নেক্সট এখন আছে আপোনাৰ 912 ই এক্সপিএস কৰি ইঞ্জিনত আছে কেতিয়াৰ গাড়ী এখন এইখনো তোমাৰ ডাম্পাৰ হয় মিনি ডাম্পাৰ 912 এইখন 2020 গাড়ী 2020 গাড়ী কিমান দাম কৈছে এখনৰ
এইখন 11.5 লাখ টকা মান আহিব 11,50,000 টকা বোলে কিবা নহয় কিবা এটা হেভি ডিসকাউন্ট হৈ যাব নেক্সট একদম। আছে এখন আপোনাৰ চেলেৰি এইখন হ'ল এল্ট্ৰ সৰি এলটো হয় এইখন নতুন হয় এল্ট্ৰ K10 2000 এইখন 23 চনৰ গাড়ী হয় ইয়াৰ দাম ৰাখিছো 4 লাখ টকা দিলে আপোনালোকে 1,000 টকা হয় তুমি হয়। ক'লা যেতিয়া 5,50,000 টকা হ'ব 5,50,000 মান 30,000 ডিসকাউন্ট কৰি দিছে একদম ষ্টেণ্ড কৈছিলো কন্টেইনাৰ বডিত আছে গাড়ী খুব ধুনীয়া হৈছে টায়াৰৰ কণ্ডিচন সব একচুয়ালি দাদা V30 2023 চনৰ গাড়ী হয় এইখনৰ দাম ৰাখিছো 5,30,000 টকা 2019 চনৰ গাড়ী হয় ইয়াৰ দামটো খুব কম ৰাখিছো হয় 2,70,000 টকা 2 লাখ এল্ট্ৰ 2024 চনৰ গাড়ী হয় ইয়াৰো দাম ৰাখি দিছো আমি 4 লাখ আছে হয় গো প্লাছ হয়। এই ডাষ্টানৰ গো প্লাছ হয় ইয়াৰ দাম ৰাখিছো আমি একদম কম দাম 5.5 লাখ মান টকা দিলে মেজিক এক্সপ্ৰেছ হয় 2022 চনৰ গাড়ী হয় 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 কক ইয়াৰ দাম ৰাখিছো আমি 4 লাখ টকা 4 লাখ টকা ফাইনেন্স হ'ব না এটা ফাইনেন্স হৈ যাব চব গাড়ী আছে টাটাৰ যোদ্ধা এয়া চাব পাৰে গাড়ী আপোনালোকে বডি চক ধুনীয়া কণ্ডিচনত আছে এখনৰ প্ৰাইস কিমান ৰাখিছে দাদা এইখন 7-20 মান দিলে হ'ল 2023 ৰ গাড়ী 7,20,000 মেজিক এক্সপ্ৰেছ 2012 হয় 2022 হয়, হয়। সৰি 2022 ৰ গাড়ী হয় এইখনৰ দাম আহিব 4 লাখ টকা 4 লাখ টকা নেম কি আছিল দাদা এইখন অশোক লিলেন এইখন সেইখন কণ্টেইনাৰ বডি হয়। আৰু এইখন তোমাৰ কণ্টেইনাৰ বডি নহয় ডালা বডি হয় এইখন তোমাৰ 2023 ৰ গাড়ী হয় 5,50,000 টকা এইখন তোমাৰ হয় 2020 ৰ গাড়ী হয় এখনো একদম কম দামত দি দিম 4 লাখ মান টকা দিলে দি 4 লাখ টকা নেক্সট আৰু এখন আছে দাদা সেইখন তোমাৰ 2020 ৰ গাড়ী হয় 2020 নহয় সৰি 2022 হয় এইখন তোমাৰ 5,50,000 টকা মান দিব